আজি সংবাদমেলখনৰ মেইন কাৰণ হৈছে যে CID জিলা উপায়ুক্তৰ তদন্ত হৈছে ডক্টৰ তাৰাপ্ৰসাদ দাস, প্ৰাক্তন APSCৰ অধ্যক্ষ তথা দুবাৰৰ বিধায়ক। তেওঁ ভুল তথ্যৰে তেওঁ বৰপেটাৰ পৰা নমশূদ্ৰ বুলি এখন জাতিগত প্ৰমাণপত্ৰ ওলাইছিলে আৰু তেওঁ ৰাতিটোৰ ভিতৰতে অনুসূচিত জাতিৰ লোক হৈ গৈছিলে। তেওঁ তাৰ পৰা নিৰ্বাচন খেলা মন মেলিছিলে। যেতিয়া আমি কথাটো গম পালোঁ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সামাজিক ন্যায় সবলীকৰণ বিভাগ, CID, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়, নেশ্যনেল কমিশ্যন ফৰ চিভিল কেছ দিল্লীলৈকে আমি তেওঁৰ ওপৰত অভিযোগ দাখিল কৰিলোঁ আৰু সেই অভিযোগসমূহৰ ভিত্তিত তেওঁৰ ওপৰত CID তদন্ত হৈছে। কপি আছে আমাৰ লগত, CID কপি, ডিষ্ট্ৰিক্ট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ তদন্তৰ কপি, সম্পূৰ্ণ কপি আছে। যোৱা কিছুদিনৰ পূৰ্বে তেওঁ এখন সংবাদ মাধ্যমত তেওঁ প্ৰকাশ কৰিছে, তেওঁ নিৰ্বাচন খেলিব বাতৰি কাকতত। তেওঁ কৈছে যে তেওঁ অনুসূচিত জাতিৰ লোক হয়, তেওঁৰ ওপৰত কোনো তদন্ত হোৱা নাই। যিজন ব্যক্তি যে আমি নাম শুনিলেই গম পাওঁ যে তাৰাপ্ৰসাদ দাস যে APSCৰ কেলেংকাৰীৰ মূল অভিযুক্ত, যে তেওঁ ইচ্ছাকৃতভাৱে এই বাতৰিসমূহ আপোনালোকৰ সাংবাদ মাধ্যমক ভুল তথ্যৰে প্ৰকাশ কৰিছে। আৰু আপোনালোকৰ জৰিয়তে সমূহ সাংবাদ মাধ্যমক আমি অনুৰোধ জনাম যে এই তাৰাপ্ৰসাদ দাসৰ যিসমূহ তেওঁ বৰ্তমান বক্তব্য দি আছে নিৰ্বাচন খেলিবৰ কাৰণে, যে সেইসমূহ আপোনালোকে প্ৰকাশন কৰিব ভুল তথ্য ভিত্তিত। আৰু আপোনালোকক আমি সকলোকে তথ্যসমূহ আমি প্ৰকাশ কৰি দি দিম। RTI তথ্যমতে আমাৰ সংগঠনৰ অভিযোগ ভিত্তিত যোৱা 18/8/25 তাৰিখে ইংৰাজী ECF নং 689771/44 পত্ৰযোগে বৰপেটা আয়ুক্ত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছে অসম চৰকাৰৰ সামাজিক ন্যায় সবলীকৰণ বিভাগে নিৰ্দেশ দিছে। বৰপেটা জিলা আয়ুক্ত মহোদয় CMS 1862021/2459 পত্ৰযোগে শুনানিৰ বাবে তেওঁক মাতি পঠাইছিলে। আৰু যোৱা 9/9/2025 ইংৰাজী তাৰিখে তাৰাপ্ৰসাদ দাস যে অনুসূচিত জাতিৰ লোক নহয়, ভুৱা তথ্যৰে প্ৰমাণপত্ৰ গ্ৰহণ কৰিছিল। সাক্ষাতৰ সময়ত সংগঠনে আয়ুক্ত মহোদয় নথিপত্ৰ যুক্তি দিয়ে। বৰপেটা জিলাত অনুসূচিত জাতি পৰিষদ আৰু সংগঠনৰ লিখিত আকাৰত তথ্যসমূহ দাখিল কৰে। ডক্টৰ তাৰাপ্ৰসাদ দাসেও CMS/2021/249 দিনাংক 19/9/2005 তাৰিখে শুনানিত আত্মপক্ষৰ সমৰ্থন লিখি আবেদন দিছিলে। জিলা আয়ুক্ত মহোদয়ৰ তথ্য চালি চাই 8/10/2000 ইংৰাজী তাৰিখে CAG 1/2022/324 নং পত্ৰযোগে তদন্ত প্ৰতিবেদন দাখিল কৰে সামাজিক ন্যায় সবলীকৰণ। আৰু উপায়ুক্ত মহোদয়ে এই পত্ৰযোগে তেওঁ অনুসূচিত জাতিৰ লোক নহয় বুলি তেওঁ ভুল তথ্যৰে তেওঁ জাতিগত প্ৰমাণপত্ৰ লৈছে জালিয়াতি কৰিছে বুলি সেই তথ্য প্ৰকাশ হৈছে। তদন্ত প্ৰতিবেদন তাৰা দাসে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লোৱা বুলি এইটো উল্লেখ কৰি দিছে। যে তাৰ পিছতে আহিলে যে CID SP অনুৰোধা দেৱী ডাঙৰীয়াই ECF নং 321215/2023/65 ডেট 1/12/2026 তাৰিখে তাৰাপ্ৰসাদ দাসে অনুসূচিত জাতি নহয় বুলি সেই কথা তদন্ত প্ৰতিবেদনত উল্লেখ কৰে। মানে CIDও তেওঁক অনুসূচিত জাতিৰ লোক নহয় বুলি সেই তদন্ত প্ৰতিবেদনত উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল যে তাৰাপ্ৰসাদ দাসে অকল অনুসূচিত জাতিকেই নহয়, তেওঁ সুপ্ৰিম কোৰ্টৰ যিটো গাইডলাইন আছে 1994 মাধুৰী পেটেলৰ, সেইটো সম্পূৰ্ণৰূপে তেওঁ ভাইলেট কৰিছে। যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী প্ৰধান মহোদয়ক আমি আপোনাৰ অনুৰোধ জনাম, লগত দাবীও জনাম যে অতি শীঘ্ৰে তাৰাপ্ৰসাদ দাসক যে সুপ্ৰিম কোৰ্টৰ গাইডলাইনত তেওঁ উলংঘা কৰিছে, তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। হ'ল যে তেখেতে তদন্ত হোৱা স্বত্তেও তদন্ত নোহোৱা বুলি কৈছে। তেখেতে তদন্তৰ প্ৰতিবেদন নিজেই দিছে তাৰাপ্ৰসাদ দাসে। এইখন তাৰাপ্ৰসাদ দাসৰ এনকুৱাৰী তেখেতে শুনানিত হাজিৰ হৈছিলে। তেখেতে লিখিত প্ৰতিবেদন দিছে। তৎসত্ত্বেও তেখেতে কৈছে তেখেতৰ তদন্ত হোৱা নাই। এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৱলীৰ ভিত্তিত গঠিত ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে CID তদন্ত দিছে, তাৰপিছত উপায়ুক্ত মহোদয়ক তদন্ত দিছে, আয়ুক্ত মহোদয়ক। তৎসত্ত্বেও তাৰাপ্ৰসাদ দাসে ইমানেই মিথ্যাচাৰৰ আশ্ৰয় লৈছে নিজকে বিধায়ক হোৱাৰ কাৰণে যে এইবিলাক তেওঁৰ একো তদন্তই হোৱা নাই। যদি তদন্তই হোৱা নাই, তেখেতে কিয় তদন্ত আয়োগৰ ওচৰত হাজিৰ হৈছিলে? আমাৰ প্ৰশ্ন। যদি তদন্তই হোৱা নাই, RTI তথ্যই উদঙাই দিলে গোটেইখিনি। এইটো RTI ৰিপৰ্টত পাইছোঁ যে উপায়ুক্তই কৈছে যে তেখেতে জালিয়াতি কৰিছে, জাতিগত প্ৰমাণপত্ৰ লৈছে। এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনাৱলী
সেই নিৰ্দেশনাৱলীৰ ওপৰত ভিত্তি কৰি অতি শীঘ্ৰেই ডক্টৰ তাৰাপ্ৰসাদ দাসক গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতুকে তেখেতে জালিয়াতি বুলি CID তদন্ততো উল্লেখ আৰু আয়ুক্ত মহোদয়ৰ তদন্ততো উল্লেখ আৰু বিভিন্ন সংগঠনে যিবিলাক তথ্য দিছে তেখেতৰ বিৰুদ্ধেহে দিছে। জাতি পৰিষদ, অসম সংগ্ৰামী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আদি কৰি বিভিন্ন সংগঠনে গাঁওবুঢ়া হওক বা স্থানীয় ৰাইজ হওক, স্থানীয় আমাৰ যি ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকে কৈছে যে অনুসূচিত জাতিৰ লোক নহয়, তেওঁ সাধাৰণ শ্ৰেণীৰ লোক। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতৰ পূৰ্বপুৰুষ ক'ৰ আছিল সেইটো জনা নাযায় দেই। আপোনালোকে নোট কৰিব এইটো কথা। তাৰাপ্ৰসাদ দাসৰ পূৰ্বপুৰুষ ক'ৰ আছিল এইটো জনা নাযায়। এইটো আমাৰ স্থানীয় ৰাইজৰ কথা। কিন্তু তেওঁ কয় যে তেওঁ বৰপেটাৰ হয়। তেওঁ ক'ত জন্ম হৈছিল, কেতিয়া জন্ম হৈছিল, তেওঁৰ পূৰ্বপুৰুষ এইটোত কিন্তু তথ্য নাই। আমাৰ যেনেকৈ পূৰ্বপুৰুষ ক'ত জন্ম হৈছিল তথ্য আছে, তেওঁ তথ্য নাই। গতিকে আপোনালোকক আমাৰ অসম কাকতত যিটো বাতৰি প্ৰকাশ হৈছে সেইটো বৰ দুখজনক কথা। তেনেকুৱা বাতৰি প্ৰকাশ কৰিব নালাগে। সন্মানীয় এই কাকতৰ সম্পাদক ডাঙৰীয়াও কৈছোঁ যে বাতৰি প্ৰকাশ কৰাৰ আগতে কিছুমান চালি জাৰি চাব লাগে। যিহেতুকে তাৰাপ্ৰসাদ দাস সন্দৰ্ভত ইতিমধ্যে বিভিন্ন বাতৰি প্ৰকাশ হৈ গৈছে, তৎসত্বেও কি স্বাৰ্থ আগত ৰাখি তাৰাপ্ৰসাদ দাসে কাৰ হতুৱাই কেনেদৰে নিউজ কৰিলে সেইটোহে আচৰিত কথা। সেইকাৰণে আজি আমাৰ প্ৰেছ মিটখন। গতিকে আমি CID তদন্ত কি হৈছিলে RTI তথ্যমতে আমি পাইছোঁ, উপায়ুক্ত RTI তথ্যমতে পাইছোঁ, RTI তথ্যটোহে প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে বেচৰকাৰী সূত্ৰে আপোনালোকক জনাইছোঁ যে এই সন্দৰ্ভত সঞ্চালক মহোদয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ সঞ্চালক মহোদয় আৰু ৰাজ্যিক পুনৰীক্ষণ সমিতিৰ সদস্য তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছে যে উইদিন দিছ পিৰিয়ড আপুনি আমাক জনাওক যে আপুনি কি কাৰণত জাতিগত প্ৰমাণ পত্ৰ লৈছিল, আপুনি অনুসূচিত জাতি নোহোৱা স্বত্তেও। তৎসত্বেও এইটো বাতৰি প্ৰকাশ হৈছে, বাৰু আমাৰ বেয়া লাগিছে। সেইকাৰণে আপোনালোকক আমি মাতি আনি গোটেইখিনি তথ্য আজি ৰাজহুৱা